নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল পাৰ্থ মেছলৈ। আজিৰ ভিডিঅ'ত আছে খুবেই গুৰুত্বপূৰ্ণ খবৰ, সেইবাবে ভিডিঅ'টি কাইণ্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু যদি নতুনকৈ আহিছে ইউটিউব চেনেলটিলৈ আৰু ফাৰ্ষ্ট টাইম চাই আছে মোৰ ভিডিঅ'ছ, তেনেহ'লে এটা ৰিকুৱেষ্ট কৰিম, মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনতো মোৰ ভিডিঅ'সমূহ চাব বিচাৰে, তেনেহ'লে কাইণ্ডলি এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ইয়াৰ লগতে সকলো ভিউৱাৰ্ছক এটাই অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি যদি আপোনালোকৰ ভাল লাগে কাইণ্ডলি লাইক এটা দিবলৈ নাপাহৰিব, কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ইনফৰ্মেটিভ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। মই বিভিন্ন চৰকাৰী চাকৰি, চৰকাৰী আঁচনি আৰু চৰকাৰী ইনফৰমেশ্যন যিসমূহ আমাৰ বাবে জনাটো অতি প্ৰয়োজনীয়, তাৰ ওপৰত ৰেগুলাৰলি ভিডিঅ'ছ প্ৰস্তুত কৰি থাকোঁ। সেইবাবে মোৰ ভিডিঅ'ছসমূহ কাইণ্ডলি ৰেগুলাৰলি চাব, আৰু তাৰ লগতে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনে ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম আদিতে শ্বেয়াৰ কৰি দিব, যেন মেক্সিমাম মানুহ তাত ইনফৰমেশ্যনসমূহ গৈ পায়। আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি অথবা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে, কাইণ্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব, মই তাৰ উত্তৰ দিবলৈ ডেফিনেটলি চেষ্টা কৰিম। চ' বন্ধুসকল, এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' বন্ধুসকল, আজিৰ ফাৰ্ষ্ট গুৰুত্বপূৰ্ণ খবৰ হৈছে ADRE 2.0 পৰীক্ষাত যিসকলে বহিছিলে, যিসকল কেণ্ডিডেট চাকৰিৰ বাবে এপ্লাই কৰিছিলে, ADRE 2.0 পৰীক্ষাত বহিছিলে, আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ। এইটো মাহৰ লাষ্টৰ সপ্তাহত আপোনালোকৰ ৰেজাল্ট দিয়াৰ প্ৰবল সম্ভাৱনা আছে। হয় বন্ধুসকল, এইটো মাহৰ লাষ্ট সপ্তাহত, অৰ্থাৎ 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ অন্তিম সপ্তাহত আপোনালোকৰ ৰেজাল্ট দিয়াৰ প্ৰবল সম্ভাৱনা আছে। এটা ছিটৰ বিপৰীতে দুটাকে কেণ্ডিডেট ছিলেক্ট কৰা হ'ব, আৰু সেই দুটা কেণ্ডিডেটৰ ভিতৰত ছিংগল এজন কেণ্ডিডেটে সুযোগ পাব নেক্সট লেভেল এক্সামিনেশ্যনটো কোৱালিফাই কৰাৰ পাছত, অৰ্থাৎ আপোনালোকৰ স্কিল টেষ্ট অথবা ইণ্টাৰভিউৰ মাধ্যমে সেই যে দুজন কেণ্ডিডেট ছিলেক্ট কৰিব, এটা ছিটৰ বিপৰীতে দুজন কেণ্ডিডেট ৰিটেন পৰীক্ষাৰ মাধ্যমে, তাৰ পাছত সেই দুজন কেণ্ডিডেটৰ এই ইণ্টাৰভিউ নহ'লে স্কিল টেষ্টৰ মাধ্যমে দুজনৰ পৰা এজন বাছনি কৰা হ'ব। তেনেকৈ ছিটসমূহ ফিল আপ কৰা হ'ব। এই প্ৰচেছটো যোৱা লাষ্ট টাইম যিটো ADRE হৈছিলে, ফাৰ্ষ্ট ADRE যিটো হৈছিলে তাতো ফ'ল' কৰা হৈছিলে, এইবাৰো ছেম প্ৰচেছ ফ'ল' কৰা হ'ব। চ' বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'ছবোৰ ৰেগুলাৰলি চাব, যোনদিনা ডেট ডিক্লেয়াৰ হ'ব ৰেজাল্ট দিয়াৰ, আপোনালোকে মোৰ ভিডিঅ'ৰ যোগেদি ডেফিনেটলি গম পাব। আৰু আপোনালোকক মই ভিডিঅ'ৰ মাধ্যমে লিংকসমূহ প্ৰদান কৰি দিম, যে লিংকৰ মাধ্যমে আপোনালোকে ৰেজাল্ট চেক কৰিব পাৰিব আগন্তুক দিনত। চ' বন্ধুসকল, এইটো হৈছে যে প্ৰথম গুৰুত্বপূৰ্ণ খবৰ ADRE 2.0 যিসকলে কেণ্ডিডেটছ আছে, চাকৰিৰ প্ৰত্যাশী আছে, যিসকলে এপ্লাই কৰিছিলে, পৰীক্ষাত বহিছিলে, তেওঁলোকৰ বাবে। এতিয়া আহিছোঁ আজি দ্বিতীয়টি গুৰুত্বপূৰ্ণ খবৰলৈ। দ্বিতীয়টি গুৰুত্বপূৰ্ণ খবৰ হৈছে অৰুণোদয় আঁচনিৰ বাবে। নতুন আৰু পুৰণি সকলোৱে মিলি আকৌ নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰাৰ সম্ভাৱনা আছে এপ্ৰিল মাহৰ পৰা। হয় বন্ধুসকল, নতুন আৰু পুৰণি যিসকলে বৰ্তমান অৰুণোদয় আঁচনি সুবিধা লাভ কৰি আছে আৰু যিসকলে কেতিয়াও পূৰ্বে লাভ কৰা নাই, ফাৰ্ষ্ট টাইম গ্ৰাম্য সভাত গৈ নাম দিছিলে, সকলোৱে মিলি একদম নতুনকৈ এপ্ৰিল মাহৰ পৰা সম্ভাৱনা এটা আছে আপোনালোকে অৰুণোদয় আঁচনি নতুনকৈ পাব পাৰিব। আৰু বৰ্তমান অৰুণোদয় আঁচনিৰ লগত জড়িত কাম কাজসমূহ চৰকাৰে আগবঢ়াই লৈ আছে। ডেফিনেটলি চিন্তা কৰিবলগীয়া কাৰণ নাই, চৰকাৰে চেষ্টা কৰি আছে যেন বৃহৎ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰি অসমৰ যেন মেক্সিমাম ৰেচন কাৰ্ড থকা পৰিয়ালসমূহক অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদান কৰিব পাৰে, যেন অসমত মানুহসকলে যিসকলে আৰ্থিক অৱস্থা দুৰ্বল তেওঁলোক অকণমান হ'লেও সকাহ লাভ কৰে। চ' বন্ধুসকল, এইখিনি হৈছে গুৰুত্বপূৰ্ণ আপডেটছ আজিৰ। মোৰ ভিডিঅ'ছবোৰ ৰেগুলাৰলি চাব।